মইতো এই দলবিলাকক আঞ্চলিক দল বুলি নাভাবো কাৰণ এটা সময়ত অসম গণ পৰিষদক কি বুলি সমালোচনা কৰিছে যে অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টিৰ বকুচাত উঠি তেওঁলোকেতো নেগুৰত ধৰা বুলিয়ে কয় তেওঁলোকৰ কথা হ'ল যে সৰ্বভাৰতীয় দলৰ লগত এই কামটো কৰিছে তেওঁলোকে দল গঠন কৰি এইটো কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিছে আজি কাৰ লগত আছে কংগ্ৰেছৰ লগত মিত্ৰতা কৰি পেলাই আঞ্চলিকতাবাদৰ কথা ক'লে সেই আঞ্চলিকতাবাদ কি আঞ্চলিকতাবাদ এই কথা জনসাধাৰণে বুজিবলৈ বাকী নাথাকে কাৰণ আপোনালোকে জানে তেওঁলোকে যিয়ে কক নকক আজি ৰাইজে তেওঁলোকৰ এই ৰাজনৈতিক দলবিলাকৰ চৰিত্ৰ বুজি পাইছে মই তেতিয়াই কৈছিলোঁ যে এই দলকেইটা হৈছে কংগ্ৰেছৰ মানে এইবিলাক কংগ্ৰেছৰে সন্তান মই এটাই কথা ক'ব খোজো যে অতুল বৰাইনো আচলতে কোনখন মুখ লৈ মানুহৰ সন্মুখত কথা কয় যি অসম গণ পৰিষদৰ জীৱন আৰু মৰণৰ একমাত্ৰ কথা আছিলে বিদেশী খেদা সেই অসম গণ পৰিষদে বিদেশী আনিব পাৰিব অসমত বিদেশীক নাগৰিকত্ব দিব পাৰিব বুলি কা নামৰ আইনখনত সমৰ্থন দিছিলে সংসদত ভোট দিছিলে আমি সকলোৱে জানো যে অসম গণ পৰিষদে বিদেশী খেদিবলৈ জন্ম লৈছিলে আমি সকলোৱে জানো যে অসম আন্দোলন বিদেশী খেদা আন্দোলন আছিল আমি সকলোৱে জানো যে অসম আন্দোলনৰ পৰা অগপৰ জন্ম হৈছিল তাৰ পাছত যেতিয়া দেখিলে যে নহয় গাড়ীটো ৰাখিব লাগিব তাৰ কাৰণে বিজেপি ভোট ধৰিব লাগে গতিকে নাগপুৰ আৰু দিল্লীৰ ভোট ধৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সাৰেণ্ডাৰ কৰি দিলে সাৰেণ্ডাৰ কৰি যেনে তেনে দুটা মন্ত্ৰী পদ লৈ জীয়াই থাকিলে সকলোৱে জানে যে যিদিনাই অসম গণ পৰিষদক আজিৰ দিনটোত বিজেপি এৰি দিয়ে সেইদিনাই তেওঁলোকৰ স্বাভাৱিক মৃত্যু দুৰ্ভাগ্য অসমীয়া জাতীয়তাবাদৰ কাৰণে সেইকাৰণে এই দলটো এতিয়া জাতীয়তাবাদীও নহয় আঞ্চলিকতাবাদীও নহয় দলটো আছে বুলিও অসমৰ মানুহে এতিয়া গণ্য নকৰে এই দলটোক অতুল বৰাই শেষ গজালটো মাৰি খতম কৰি পেলায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ